নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে নিউজ ট্ৰেণ্ডিং অসম। আজি হৈছে ৩ নৱেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক। 2026ত ৰাজ্যৰ শক্তিশালী আঙুলিয়ে বিজেপিক উফৰাই পেলাব। কংগ্ৰেছৰ বিশাল গণসভাত বিজেপিক সমালোচনা গৌৰৱ গগৈৰ। এই মুহূৰ্তৰ খবৰ জনাইছো এটি ডাঙৰ খবৰ। 26ত ৰাজ্যৰ শক্তিশালী আঙুলিয়ে বিজেপিক উফৰাই দিব। 26ৰ বিধানসভা নিৰ্বাচনৰ পিছত হিমন্ত বিশ্ব শৰ্মাক অসমত দেখা নাপাব আৰু অহা বছৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজৰ মাজৰ পৰা বিদায় ল'ব। দেওবাৰে পশ্চিম কাৰ্বি আংলঙত কংগ্ৰেছৰ বিশাল গণসভা হৈছে আৰু বিশাল গণসভাত বিজেপিক আৰু মুখ্যমন্ত্ৰীক সমালোচনা গৌৰৱ গগৈৰ। কংগ্ৰেছৰ বিশাল কৰ্মী সভাত APCCৰ সভাপতি গৌৰৱ গগৈ উপস্থিত হৈছে আৰু বিজেপিক বুঢ়া আঙুলি দেখুৱাই অসমৰ ৰাইজে কংগ্ৰেছক আশীৰ্বাদ দিবই বুলি এক প্ৰকাৰ মন্তব্য কৰিছে আৰু 26ৰ বিধানসভা নিৰ্বাচনত অসমৰ ৰাইজে কংগ্ৰেছকহে মৰম দিব। আগন্তুক বৰ্ষত অসমত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হ'বলৈ গৈ আছে। মুখ্যমন্ত্ৰী তুলিৰাম ৰংহাঙক সমালোচনা কংগ্ৰেছ সাংসদগৰাকীক। আৰু বিগত বছৰত বিজেপিয়ে কেৱল মিছা আশা আৰু মিছা প্ৰতিশ্ৰুতিয়ে দি গৈছে আৰু বিজেপিয়ে ৰাইজৰ সন্মুখত নিজৰেই মুখখন দেখাবলৈ লাজ কৰিছে বুলি এক প্ৰকাৰ মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে। আৰু কংগ্ৰেছ দলৰ সাহস দেখি বিজেপিয়ে ভয় খাবলৈ আৰম্ভ কৰিছে। বিজেপি দলটোৱে নিজকে ৰাইজৰ ৰজা বুলি ভাবিব নালাগে। 2026ত ৰাইজৰ শক্তিশালী আঙুলিয়েই বিজেপিক উফৰাই পেলাব বুলি এক প্ৰকাৰ মন্তব্য কৰিছে আৰু 26ৰ বিধানসভা নিৰ্বাচনৰ পিছত হিমন্ত বিশ্ব শৰ্মাক অসমত দেখা নাপাব আৰু অহা বছৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজৰ মৰমৰ পৰা বিদায় ল'ব। দেওবাৰে পশ্চিম কাৰ্বি আংলঙত কংগ্ৰেছৰ বিশাল গণসভাত এনেদৰে এতিয়া বিস্ফোৰক মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে। জনাইছো আজিৰ 2 নম্বৰ খবৰটো ৰাজনৈতিক প্ৰেক্ষাপটৰ আৰু এটি ডাঙৰ খবৰ। জাতি ধৰ্মৰ নামত ৰাজনীতি নহ'ব। 26ৰ নিৰ্বাচনত দিছপুৰৰ পৰা বিদায় দিব হিমন্ত বিশ্ব শৰ্মাক। এই মুহূৰ্তৰ খবৰ জনাইছো এটি ডাঙৰ খবৰ। 26ৰ নিৰ্বাচনত দিছপুৰৰ পৰা বিদায় দিম হিমন্ত বিশ্ব শৰ্মাক। হিমন্ত বিশ্ব শৰ্মা পুনৰ অসমৰ মুখ্যমন্ত্ৰী হোৱাটো অসমৰ কোনোৱে নিবিচাৰে আৰু হিমন্ত বিশ্ব শৰ্মাক বিদায় দিবলৈ প্ৰতিজন কংগ্ৰেছ কৰ্মীয়ে এতিয়াও অপেক্ষা কৰিছে কেৱল নিৰ্বাচনলৈ। বিজেপিক বিদায় দিবলৈ উজনিৰ ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ মানুহ আৰু আমি জুবিনৰ দেশৰ মানুহ, শংকৰ আজানৰ দেশৰ মানুহ বুলি মন্তব্য কৰিছে জাকিৰ হুছেইন সিকদাৰে। আৰু জাতি ধৰ্মৰ নামত ৰাজনীতি কৰাটো কোনো হিন্দু মুছলমানে কেতিয়াও সহ্য নকৰে। জুবিন গাৰ্গেও কৈছিল অসমৰ হিন্দু মুছলমান সকলোৱে মিলা প্ৰীতিৰে থাকিব লাগে। আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে বিধায়ক জাকিৰ হুছেইন সিকদাৰে। 26ৰ নিৰ্বাচনত দিছপুৰৰ পৰা বিদায় দিম হিমন্ত বিশ্ব শৰ্মাক আৰু কঠোৰ মন্তব্য কৰিছে বিধায়ক জাকিৰ হুছেইন সিকদাৰে। হিমন্ত বিশ্ব শৰ্মা পুনৰ অসমৰ মুখ্যমন্ত্ৰী হোৱাটো অসমৰ কোনো এজনে নিবিচাৰে। হিমন্ত বিশ্ব শৰ্মাক বিদায় দিবলৈ প্ৰতিজন কংগ্ৰেছ কৰ্মীয়ে এতিয়া অপেক্ষা কৰিছে কেৱল নিৰ্বাচনলৈ। বিজেপিক বিদায় দিবলৈ উজনিৰ ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ মানুহ আৰু আমি জুবিনৰ দেশৰ মানুহ, শংকৰ আজানৰ দেশৰ মানুহ বুলি মন্তব্য কৰিছে বিধায়ক জাকিৰ হুছেইন সিকদাৰে। আৰু জাতি ধৰ্মৰ নামত ৰাজনীতি কৰাটো কোনো সহ্য নকৰে, কোনো হিন্দু মুছলমানে কেতিয়াও সহ্য নকৰে বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে বিধায়ক জাকিৰ হুছেইন সিকদাৰে। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। ইতিহাস ৰচি মহিলা বিশ্বকাপৰ চেম্পিয়ন হ'ল ভাৰতবৰ্ষ। কেইবাবছৰীয়া অপেক্ষাৰ অন্ত পেলাই বিশ্বত উজলিল ভাৰতীয় মহিলা। দক্ষিণ আফ্ৰিকাক 52 ৰানত পৰাস্ত কৰি চেম্পিয়ন হ'ল ভাৰত। মুম্বাইৰ DY পাটিল ষ্টেডিয়ামত ভাৰতীয় মহিলা দলৰ বিজয় উৎসৱ দেখিবলৈ পোৱা গৈছে আৰু ছাউথ আফ্ৰিকাক বিজয়ৰ বাবে 299 ৰানৰ লক্ষ্য বান্ধি দিছিল ভাৰতে আৰু 246 ৰানতেই থমকি ৰ'ল দক্ষিণ আফ্ৰিকাৰ ইনিংছ আৰু ফাইনেলত বলে বেটে উজলি উঠিল শেফালী বাৰ্মা আৰু ওমেন অফ দ্য নেশ্যনেলৰ খিতাপ শেফালী বৰ্মালৈ আৰু টুৰ্ণামেণ্টৰ জ্যেষ্ঠ খেলুৱৈ নিৰ্বাচিত হ'ল অলৰাউণ্ডাৰ দীপ্তি শৰ্মা আৰু বিশ্বকাপৰ খিতাপ জয় কৰি 40 কোটি টকা লাভ কৰি ভাৰতীয় মহিলা দলে এতিয়া
সুনাম কঢ়িয়াই আনিছে। বিশ্বকাপৰ খিতাপ জয় কৰি 40 কোটি টকা লাভ ভাৰতীয় মহিলা দলৰ আৰু ইতিহাস ৰচা ভাৰতীয় মহিলা দলক 125 কোটি টকা উপহাৰ BCCIৰ আৰু বিশাল পৰিমাণৰ অৰ্থ উপহাৰৰ ঘোষণা BCCIৰ সচিব দেৱজিৎ শইকীয়াৰ আৰু বিশ্বকাপ জয়ী চতুৰ্থটো মহিলা ক্ৰিকেট দল হিচাপে ইতিহাস এইবাৰ ভাৰতবৰ্ষৰ। ইয়াৰ পূৰ্বে বিশ্বকাপ জয় কৰিছিল অষ্ট্ৰেলিয়া, ইংলেণ্ড আৰু নিউজিলেণ্ডৰ মহিলাৰ দলে আৰু এইবাৰ ইতিহাস ৰচা ভাৰতীয় দলক শুভেচ্ছা জনালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু অপ্ৰীতিৰধ্য ভাৰতীয় মহিলাক প্ৰশংসাৰে উপচাই পেলালে বিৰাট কোহলীয়ে। আহিছোঁ আন এক খবৰৰ মাজলৈ। সমগ্ৰ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। জুবিন গাৰ্গৰ মৃত্যুৰ 45টা দিন। জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক নে পৰিকল্পিত হত্যাকাণ্ড? এতিয়া সমগ্ৰ ৰাজ্যবাসীয়ে অসমৰ 3 কোটি জনতাই এতিয়া উত্তৰ বিচাৰিছে চৰকাৰৰ পৰা। জুবিন গাৰ্গৰ মৃত্যুৰ আজি 45টা দিন উকলিল। কেতিয়া ন্যায় পাব জুবিন গাৰ্গে? 9টা পক্ষেক পাৰ হ'ল জুবিন গাৰ্গৰ মৃত্যুৰ। কিদৰে মৃত্যু হ'ল হিয়াৰ আমঠু মৰমৰ জুবিন গাৰ্গৰ? জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি সেয়া সমগ্ৰ অসমবাসীয়ে বিচাৰিছে। আৰু জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক নে পৰিকল্পিত হত্যাকাণ্ড তাক লৈ প্ৰশ্ন কৰা হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰে জগৰীয়া 5জন কালপিতৰ কি শাস্তি হ'ব তাক লৈ প্ৰশ্ন কৰিছে ৰাইজে। আৰু ৰাইজৰ মনত এতিয়া 100টা যেন প্ৰশ্ন। ৰহস্যৰ আৱৰ্ত জুবিন গাৰ্গৰ মৃত্যু আৰু কেতিয়া ফাদিল হ'ব সকলোবোৰ কথা। মুখ্যমন্ত্ৰীৰ ঘোষণা, জুবিন গাৰ্গে ন্যায় পাব। আৰু মুখ্যমন্ত্ৰীয়ে এনেদৰে এতিয়া ঘোষণা কৰিছে যে জুবিন গাৰ্গে 100% ন্যায় পাবই। জুবিনৰ ঘটনা সন্দৰ্ভত SITয়ে বহুত ভাল পথত আগবাঢ়িছে আৰু বহু বিস্ফোৰক তথ্য আমাৰ হাতত পৰিছে বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু অহা 17 ডিচেম্বৰৰ পূৰ্বেই SITয়ে জুবিনৰ মৃত্যুৰ তদন্তৰ এখন বিশেষ চাৰ্জশ্বীট দাখিল কৰিব। আৰু অসমৰ ৰাইজ ক'ৰবাত নহয় ক'ৰবাত দুখ পাব জুবিন গাৰ্গৰ মৃত্যুৰ সেই ৰহস্য শুনি। আৰু বহু বছৰ জোৰা জুবিনৰ লগত হৈ থকা দুখ আৰু বেদনাৰ কথা গম পাব অসমৰ 3 কোটি জনতাই। আৰু কি থাকিব এই চাৰ্জশ্বীটত এতিয়া হৈছে সেয়া হ'ব লক্ষণীয়। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ 45টাৰো বেছি দিন উকলিল। কেতিয়া ন্যায় পাব জুবিন গাৰ্গে? আৰু হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আপোনালোকে এইখন ভিডিঅ'ৰ কমেণ্ট বক্সত লিখক #জাষ্টিছ ফৰ জুবিন গাৰ্গ।